নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ SN স্পকেন চেনেললৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আপোনালোকে জানেই যে যিটো আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ইণ্টাৰভিউ ভাইভা টেষ্ট হৈ আছে, তাৰ মানে প্ৰায় 50% ল'ৰা ছোৱালীৰ ভাইভা টেষ্ট শেষেই হৈছে। আৰু যিহেতু 22 বা 23 তাৰিখে ভাইভা সম্পূৰ্ণ হৈ যাব, আৰু সেয়েহে মই আপোনালোকক মানে জনাব বিচাৰিছোঁ যে যোৱাবাৰ মানে এই 4th গ্ৰেড কৰ্মচাৰী মানে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী কাট অফ কিমান গৈছিল। যিহেতু ময়ো এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে হয়, মই যিহেতু কামাণ্ডো বেটেলিয়নত কৰি আছোঁ। আৰু আপোনালোকে যদি মানে জানেই যে যিটোত প্ৰথম প্ৰিফাৰেঞ্চ দিয়ে সেইটোতে আপোনালোকৰ পোষ্টিং হ'ব, মানে সেইটোৰ ওপৰতে আপোনালোকে চাকৰিটো পাব। তাৰ যিটো প্ৰিফাৰেঞ্চ দিছিলে, যিহেতুকে আছিলে আছাম পুলিচ আছে, কামাণ্ডো বেটেলিয়ন আছে, ফৰেষ্ট গাৰ্ড আছে, তাৰপৰা AFPFৰ আছে, আৰু যিটো মানে চিভিল ডিফেন্স এণ্ড হোম গাৰ্ড পৰে। আৰু সেয়েহে আপোনালোকে কোনটো মানে ক'ত কিমান নম্বৰ পাব, মানে ক'ত কিমান নম্বৰ আছে, সেইটোৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু আপোনালোকে জানেই যে নটিচত মানে এডভাৰটাইজমেণ্টত যিটো উল্লেখ কৰা আছে যে টোটেল মাৰ্ক 50 ভিতৰত মানে 33% পালে পাছ। আৰু যিহেতু এইবাৰ মানে যোৱাবাৰ তুলনাত মানে এইবাৰ ইণ্টাৰভিউটো বহুত টান হৈছে, যিহেতুকে মানে নাম্বাৰ পোৱাত অলপ কষ্ট হৈছে। ময়ো দুই এজনৰ পৰা মানে প্ৰায় জানিব পাৰিছোঁ, মানে এইবাৰ ইণ্টাৰভিউটো অলপ টাফ হৈছে। যিহেতু যোৱাবাৰ আমি যেতিয়া দিছিলোঁ তেতিয়া কেণ্ডিডেট বহুত কম আছিলে। সেয়েহে ক'ব বিচাৰিছোঁ যে মই কিমান নম্বৰ মানে ক'ত কিমান নম্বৰ পাইছিলোঁ, মোৰ টোটেল মেৰিট লিষ্টত মানে মই নাম্বাৰ কিমান পাইছিলোঁ, সেইটোৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু যিহেতুকে মানে আপোনালোকে জানেই যে ক'ত কিমান মাৰ্ক আছে। যিহেতুকে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটত আছে 5 নম্বৰ, আপোনালোকৰ 25 নম্বৰত আছে চাফ চিকুণ আচাৰ ব্যৱহাৰ, এইটোত আছে। আৰু আপোনালোকৰ 10 নম্বৰ আছে আপোনালোকৰ যিটো প্ৰশ্ন সোধে, প্ৰশ্ন উত্তৰ দিয়াৰ ওপৰত 10 নম্বৰ আছে। আৰু আপোনালোকৰ 10 নম্বৰ আছে আপোনালোকৰ মানে ডিচিপ্লিন, যিহেতুকে আপোনালোকে সোমাই গৈ ধৰক কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে, অফিচাৰকেইজনক কেনেকুৱা ব্যৱহাৰ কৰিছে, আপোনাৰ আচাৰ ব্যৱহাৰটো আছে মানে 10 নম্বৰ। টোটেল এতিয়া 50 নম্বৰ এডভাৰটাইজত আছেই। আৰু তাৰ ওপৰত মানে আপুনি ক'ত কিমান নম্বৰ পাইছে সেইটো আপোনালোকৰ অফিচাৰকেইজনে দিব। আৰু যিহেতুকে মই যোৱাবাৰ মানে মোৰ টোটেল মেৰিট লিষ্ট বনিছিলে 38, আৰু মই যেতিয়া 38 পাইছিলোঁ, তেতিয়া মানে মোৰ আহিছিলে কামাণ্ডো বেটেলিয়নৰ UR কেটেগৰী। আৰু যিহেতু যোৱাবাৰ 38 যেতিয়া আছিলে তেতিয়া UR কেটেগৰীত আহিছিলে মোৰ। আৰু যিহেতুকে কি OBC MOBC মানে এনেকুৱা ধৰণৰ পোষ্ট নাথাকে যিহেতু আমাৰ এই 4th গ্ৰেডত। আৰু যিটো চবৰে মানে UR কেটেগৰীতে, OBC সকলে চব UR কেটেগৰীতে আহিব। আৰু UR কেটেগৰীত আহিবলৈ হ'লে হয়তো জেনেৰেলবিলাকতকৈ অলপ ওপৰত নাম্বাৰ পাব লাগে। সেয়েহে মানে UR কেটেগৰীত আহিবলৈ হ'লে আপুনি মোটামুটি 35 মানৰ পৰা আহিছে। মোৰ লগৰ 35 পাই আছে। আৰু যিহেতু মানে 35 প্লাছৰ পৰা UR কেটেগৰীত আহিব আপোনালোকৰ নাম, যিটো OBC সকল যিহেতু কুকমেনৰ ধৰক OBC বুলি এক্সট্ৰা কোটা নাই, যিহেতু চব UR কেটেগৰীতে আহিছে। মানে প্ৰায় তেনেকুৱা বহুত পোষ্ট এতিয়া বাৰ OBC কোটা নাই, ধৰক চব UR কেটেগৰীত পোষ্ট ল'ব পাৰিব আপোনালোকে। আৰু UR কেটেগৰীত মানে চাকৰি ল'বলৈ হ'লে আপুনি মানে 35 প্লাছ পাবই লাগিব। আৰু যিহেতু আপোনালোকৰ আছাম পুলিচৰ কথাটো মানে কি, আছাম পুলিচৰ মানে যোৱাবাৰ আমাৰ বেষ্টত পাইছিলে মানে 33 পৰা মানে আমাৰ বেষ্টত চাকৰি পাইছিলে। আৰু এইবাৰো সেইটো এডভাৰটাইজত লিখাই আছে যে 33% পালে চাকৰি হ'ব বুলি। আৰু যিহেতু 33 মানে যোৱাবাৰ যিমান সহজ হৈছিলে এইবাৰ সিমান সহজ নহয়, মানে 33%টো এইবাৰ উঠাবলৈ। আৰু যিহেতু যোৱাবাৰ তুলনাত এইবাৰ কেণ্ডিডেটো বহুত বেছি, সেয়েহে এইবাৰ আপোনালোকৰ অকণমান নাম্বাৰ পোৱাত বহুত কষ্ট হৈছে। আৰু এইবাৰ মানে আপোনালোকৰ মানে বহুত কম নাম্বাৰ পাইছে, যিহেতু কেণ্ডিডেট বহুত বেছি, মানে বহুত চাই মেলিহে এইবাৰ চিলেকশ্যন কৰিছে। আপোনালোকৰ আচাৰ ব্যৱহাৰৰ পৰা ধৰি মানে চাফ চিকুণ আৰু প্ৰশ্ন উত্তৰ দিয়া এনেকুৱা চব চাইছে। মানে এইবাৰ অলপ কাট অফটো মানে বেছি নাযায়, যিহেতুকে মানে কেণ্ডিডেট বহুত আছে কাৰণে মানে আপোনালোকৰ চিলেকশ্যনটো অলপ মানে বেছি হৈ গৈছে। মানে চালি জাৰি চাওঁতে মানে কাক দিব এতিয়া চাকৰিটো, ধৰক কাক দিম কাক নিদিম এনেকুৱা হৈছে যে বহুতে মানে প্ৰশ্নৰ উত্তৰ দিব পাৰিছে। মই জনাত মানে মোৰ এতিয়া লগৰ 2-এজনহে অকণমান খেলি মেলি হৈছে তেনেকুৱা। তেওঁলোকৰ অকল এক্সপিৰিয়েঞ্চখন চাইছে, মানে কথা ব্যৱহাৰ পাতি ভাল নহ'লে তেওঁলোকক এক্সপিৰিয়েঞ্চখন চাই পঠিয়াই দিছে। আৰু যিহেতু আমাৰ গাঁৱৰে বহুতকেইজন গৈছে গ্ৰেড 4 ইণ্টাৰভিউ দিবলৈ, মোটামুটি মানে যিমান গৈছে প্ৰায় ভাগৰ ইণ্টাৰভিউ ভালেই হৈছে। যিমান প্ৰশ্ন সুধিছিলে ময়ো সিহঁতক বহুত মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বহুত বুজাই পঠিয়াইছিলোঁ তেওঁলোকে ঘূৰি আহি মোক ফোন কৰিছে যে মানে বহুত সহায় হৈছে মানে মই বুজাই পঠিয়াবিলাকত। আৰু তেনেকুৱা ধৰণে ইণ্টাৰভিউটো হৈছে। সেয়েহে তেওঁলোকে জনামতে এইবাৰতো সিহঁতৰ ভাল হৈছে, মানে প্ৰায় গোটেই আমাৰ অল আছামত মানে সকলো ইণ্টাৰভিউ ভালেই হৈছে। আৰু চবেই জানেই ধৰক ইণ্টাৰভিউটো দি থৈ আহিছে যদি মোৰ ইণ্টাৰভিউ কেনেকুৱা হৈছে বা মোৰ ভাইভা কেনেকুৱা হৈছে। আৰু প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে বা ড্ৰেছ পোছাক মানে বহুত ভালকৈ পিন্ধিয়ে গৈছে।
আমি যেতিয়া দিছিলোঁ মানে কি আমি যাতে যি টি কালাৰ পিন্ধি গৈছিলোঁ, যিহেতু মই যি টি কালাৰ পিন্ধি যোৱা নাছিলোঁ, মই এনেকুৱা হোৱাইট টি চাৰ্ট এটা পিন্ধি গৈছিলোঁ আৰু ব্লেক পেণ্ট পিন্ধি গৈছিলোঁ। আৰু আমাৰ যিহেতু যোৱাবাৰ কেণ্ডিডেট কম কাৰণে আমাৰ ইনষ্টিটিউটবিলাকত ইণ্টাৰভিউটো হৈছিলে, ইনষ্টিটিউটবিলাকত হওঁতে মানে আমাৰ ভিতৰত হৈছিলে, মানে ভিতৰত টাইলছৰ ৰুম এটাত হৈছিলে। আৰু সেয়েহে আমি জোতা খুলি গৈছিলোঁ। যোৱাবাৰ আমি জোতা পিন্ধি পেলাই ইণ্টাৰভিউ দিয়াগৈ নাছিলোঁ। আৰু এইবাৰ যিহেতু টেণ্টৰ তলত হৈছে, এইবাৰ তুমি জোতা পিন্ধি যাব পাৰা, সেয়েহে এইবাৰ কোনো আপত্তি নাই জোতা পিন্ধি যোৱাত। আৰু মই যিহেতু মই এনেকুৱাই আৰু এইটো টি চাৰ্টে, এইটো খালি এতিয়া নহয় আৰু তেতিয়া বেলেগ আছিলে। আৰু টি চাৰ্টটো হোৱাইট টি চাৰ্ট আৰু মই ব্লেক পেণ্ট পিন্ধি গৈছিলোঁ। তাৰপিছত মোৰ তেনেকৈ কৈ মানে পাই মেলি তেওঁলোকে মোক মানে টোটেল মেৰিট লিষ্টত মোৰ নাম্বাৰ আহিছিলে মানে মোৰ 38 আহিছিলে। আৰু 38 আহিলত মানে মোৰ ইউআৰ কেটেগৰীত কামাণ্ডো বেটেলিয়নত মই প্ৰথম প্ৰিফাৰেঞ্চ দিছিলোঁ। সেইটো কাৰণে মোৰ কামাণ্ডো বেটেলিয়নত মানে মই পোষ্টিং হৈছিলে। আৰু যিহেতু কামাণ্ডো বেটেলিয়নত মানে যেতিয়া পোষ্টিং হ'ব আপোনালোকৰ বহুত সহায় হ'ব, মানে অসম পুলিচ, ফৰেষ্টত আৰু যদি চিভিল ডিফেন্স হোমগাৰ্ডত পায়, সেই তিনিটাত পোৱাতকৈ মানে তুমি কামাণ্ডো বেটেলিয়নত মানে পোষ্টিং হ'লে তোমাৰ বহুত ভাল। যিহেতুকে কামাণ্ডো বেটেলিয়নত মানে পুলিচতকৈ তুমি মোটামুটি 3-4 হাজাৰ টকা এটা বেছিকৈ পাবা। যিহেতু পুলিচত মানে কামাণ্ডো এলাউন্সটো নালাগে, যিহেতু আমাৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা ধৰি মানে অফিচাৰ এজনলৈকে কামাণ্ডো বেটেলিয়নৰ যিটো এলাউন্স পায়, যিটো এৰিয়া এলাউন্স বুলি প্ৰতি মাহে এটা থাকেই, আৰু সেইটো আমাক দিয়ে মানে 3 মাহৰ মূৰত দিয়ে। আৰু আজি 2 মাহমানৰ পৰা মানে প্ৰতি মাহে সোমাইছে, যিটো প্ৰতি মাহে মানে 590 টকামান সোমায় আমাৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী। সেইটো দৰমহাৰ লগত নহয়, দৰমহাৰ লগত এক্সট্ৰা এইটো প্ৰতি মাহে 590 টকা এটা সোমাই থাকে। আৰু সেয়েহে এইটো মানে পুলিচসকলৰ বা ফৰেষ্টৰসকলে এইটো নোসোমায়। আৰু আমাৰ আদাৰ এলাউন্স বুলি মানে যিটো আছে, পুলিচবিলাকৰ যদি চেলাৰীটো মানে সোমায় 4ৰ্থ বৰ্গৰ কৰ্মচাৰী সোমাই যদি 24+ পাইছিলে, আৰু আমাৰ তেতিয়া হৈছিলে আমাৰ 27+ পাইছিলোঁ আমি। আৰু যিহেতু 3000 টকা দেখা দেখি ডিফাৰেঞ্চ আছেই, আৰু সেয়েহে আপোনালোকে প্ৰথম প্ৰিফাৰেঞ্চ দিয়াৰ ওপৰতে আপোনালোকৰ পোষ্টিং হ'ব। সেয়েহে আপোনালোকে যেতিয়া কোনে কামাণ্ডো বেটেলিয়নত প্ৰিফাৰেঞ্চ দিছিলে সেইটো আপোনালোকে জানেই। নিজৰ এডভাৰটাইজ যেতিয়া মানে এপ্লাই কৰিছিলে, তাৰ যিটো ৰিচিপ্ট দিছিলে, সেই ৰিচিপ্টটোতে লিখাই আছে অসম পুলিচত মই প্ৰিফাৰেঞ্চ দিছিলোঁ নে, কামাণ্ডোত দিছিলোঁ নে, ফৰেষ্টত দিছিলোঁ। সেয়েহে সেইটোৰ ওপৰত তোমালোকৰ এই চাকৰিটো ক'ত কোনে পোষ্টিং হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু তাকে তোমালোকে যিমান পাৰে সিমান মানে নাম্বাৰ মানে এইবাৰ মানে কাট অফ মানে 33 যাব, কিন্তু 33 যাবলৈও মানে এইবাৰ মানে বহুত কষ্ট কৰিবলগীয়া হৈছে। যোৱাবাৰ ইমান টাপ নাছিলে, যিহেতু কেণ্ডিডেট কম আছিলে মানে ইমান টাপ নহয়। যোৱাবাৰ মোৰ লগৰ 33 পইণ্ট কিমান পাইছে নাম্বাৰ, তেতিয়াও মোৰ চাকৰি হৈ গৈছে। তেওঁ এতিয়া বৰ্তমান কৰি আছে আমাৰ বেটেলিয়নতে, তেওঁ কামাণ্ডো বেটেলিয়নত পাইছিলে। আৰু অসম পুলিচতো পাইছে মোৰ লগৰে বহুতকেইজন, আমাৰ গাঁৱৰ আছে, কুকমেনত পাইছে, চাফাই কৰ্মচাৰীত পাইছে, আমাৰ গাঁৱৰে লোৱা বহুত। এতিয়া 3জনমান আছে যিটো 3rd এপিবিএনত কৰি আছে তেওঁলোকে পোষ্টিং। আৰু আপোনালোকৰ এটা প্লাছ পইণ্ট মানে কি, আপোনালোকে 4ৰ্থ বৰ্গৰ কৰ্মচাৰীত মানে য'তেই পোষ্টিং নহওক কিয় আপোনালোকৰ ঘৰৰ ওচৰৰ যোনটো বেটেলিয়ন আছে সেইটো বেটেলিয়নতে আপোনালোকে ভৰ্তি হ'ব। যিহেতুকে আপোনালোকৰ অসম পুলিচৰ বেটেলিয়ন প্ৰতিখন ডিষ্ট্ৰিক্ট 2-3খন ডিষ্ট্ৰিক্টতে আছে, প্ৰতিখন ডিষ্ট্ৰিক্টতে আছে মানে বেটেলিয়নবিলাক। সেই বেটেলিয়নবিলাকতে আপোনালোকৰ পোষ্টিং হ'ব। সেয়েহে আপোনালোকৰ পইচাটো কম বুলি মানে আপোনালোকে 4ৰ্থ বৰ্গৰ কৰ্মচাৰীত মানে ইয়াত মানে নাহোঁ বুলি মানে চাকৰি পায়ো নাহোঁ বুলি নাভাবিব। যিহেতু আপোনালোকে ইয়াত অহাৰ পিছতো আপোনালোকে ছুটি পাবই, ছুটি সকলোৱে একেই। আৰু আপোনালোকৰ বেলেগ ইণ্টাৰভিউ ইয়াত প্ৰতিটো বেটেলিয়নত ফিল্ড আছে, ফিল্ডত আপোনালোকে প্ৰেক্টিছ কৰি থাকিব পাৰিব। আৰু প্ৰেক্টিছ কৰি পেলানি আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ ছুটি দিবই, 100% দিব ছুটি। যিহেতু ময়ো এতিয়া বৰ্তমান ইণ্টাৰভিউ দিছিলোঁ, বেলেগ ইণ্টাৰভিউ, আৰু ময়ো দি থৈছোঁ এইবাৰ ABUB দি থৈছোঁ। আৰু মোৰ NCC আছিলে, যিহেতু মই চিভিল ডিফেন্স হোমগাৰ্ড সেইটোতো মই দি থৈছোঁ, যিটো হাবিলদাৰ পোষ্ট ওলাইছিলে। পোষ্ট কম তেওঁ, তথাপিও মই দিছিলোঁ। কি হয় কি ঠিক, প্ৰায় 2-3টা পোষ্ট আছে, 2-3টা পোষ্টতে যদি লাগি যায়, যিহেতু মোৰ নহ'লে নাই, কিন্তু যেতিয়া হৈ যাব মানে তাতে আমাৰ ভাগ্য ফলিব। কোনেও ক'ব নোৱাৰে যে মোৰ এইটোত চাকৰি হ'ব, এইটোত নহয়, যিহেতু এইটো ভাগ্যও কথা আছে বহুত। আৰু সেয়েহে আপোনালোকক কৈছোঁ যে গেটৰ চাকৰি বুলি মানে আপুনি নহাকৈ নাথাকিব। সেয়েহে মানে গেট 4ত আপুনি অহাৰ পিছতো আপুনি প্ৰতিটো বেটেলিয়নতে আপুনি ফিল্ড পাবই, ফিল্ডত আপুনি প্ৰেক্টিছ কৰিব পাৰিব। যিহেতু আপোনালোকৰ গুৰুজীসকলৰ পৰা মানে আপুনি বহুত আপোনাৰ শিকাই দিব, মানে গোটেই ইণ্টাৰভিউ প্ৰচেছ, খোৱা বোৱা, ডাইট চাইটৰ পৰা ধৰি গোটেই মানে ভাল এজন বা দুজনক আপুনি ফ'ল' কৰিব লাগে। তেওঁলোকক ভালকৈ ক'ব লাগে মই যে ইণ্টাৰভিউ দিব খুজিছোঁ, মোক অকণমান হেল্প কৰি দিয়া। তেওঁলোকেও বহুত সহায় কৰিব তোমালোকক। আৰু সেয়েহে তুমি 4ৰ্থ বৰ্গৰ কৰ্মচাৰী বোলে পালোঁ বোলে, মোৰ বোলে দৰমহা বোলে পুলিচত পালোঁ বোলে 24,000 টকাহে পাম বোলে, সেইটো মানে তেনেকৈ ভাবি পেলানি তুমি নহাকৈ নাথাকিবা। যিহেতু চোৱা, এতিয়া কনিষ্টবল এজনে কিমান পাব, সোমাই পেলানি 31 মান পায়। আৰু 31 পালেও তেওঁলোকে ঘৰৰ পৰা বহুত দূৰত থাকিব লাগে। আৰু যিহেতু এতিয়া মিছুৱেল উলিয়াইছে, মিছুৱেল উলিয়ালেও মানে 5 বছৰ পিছতহে মিছুৱেলটো তোমালোকে যাব পাৰিবা, যিহেতু বহুত দূৰত পোষ্টিং হৈছে।
আৰু দূৰত অহা যোৱা কৰোঁতে তোমালোকৰ গাড়ী ভাড়াই গুচি যায় বা ট্ৰেইনৰ ভাড়াই গুচি যায় আৰু তেওঁলোকৰ দূৰত পইচাটো মানে কি পইচাটো যদিও বেছি মানে আমাতকৈ 5-6 হাজাৰ টকা আৰু সেইটোৰ ওপৰত চাবলৈ গ'লে মানে তেওঁলোকৰ খৰচো সিমানেই বেছি তেওঁলোকে ড্ৰেছ পোছাকৰ পৰা ধৰি এনেকৈ জোতা চোতাৰ পৰা ধৰি এনেকৈ খৰচবোৰ আছে যিহেতু কামাণ্ডো বেটেলিয়নত বা ড্ৰেছ পোছাক আছে আপোনালোকে যেতিয়া কামাণ্ডো বেটেলিয়নত ভৰ্তি হয় আপোনালোকে ব্লেক ড্ৰেছ পাবই খালি চাৰ্টটো নাপায় মানে আৰু কেপটো নাপায় আৰু যিহেতু ব্লেক টি চাৰ্ট ব্লেক পেণ্ট আৰু আপোনালোকৰ মানে পিটি হ'ব 1 নম্বৰতে পিটি হ'ব আৰু 2 নম্বৰতে আপোনালোকৰ কামজাৰী সকলো একেলগে কৰিবলৈ পাব সেইটো একো টেনশ্যন কৰিব নালাগে মানে চাকৰি সোমাবলৈহে দিগদাৰ সোমোৱাৰ পিছত আপোনাৰ ইমান প্ৰব্লেম নাই মানে আৰু ইয়াত সোমোৱাৰ পিছততো আপোনাৰ 4th গ্ৰেড হেৰি এনেকৈ কোনো ইয়াত মানে ভাগ বতৰা নকৰে ইয়াত সকলো সমান ফৌজত অহা মাত্ৰক মানে সকলো সমান যিহেতুকে ইয়াত বহুতো জনজাতিৰ লোক আছে আৰু যিহেতু এতিয়া আমাৰ মানে কি আমাৰ ইয়াত জাতিভেদৰ কোনো কথা নাই এতিয়া আমাৰ প্ৰথমতে আমি গাঁৱত যেতিয়া আছিলোঁ তেতিয়া জাতিভেদৰ অকণমান কথা আছিলে ইয়াত আহি যোৱা মাত্ৰক মানে আমাৰ জাতিভেদৰ কোনো কথা নাই আৰু ইয়াত মানে কি এতিয়া মুছলমান সম্প্ৰদায়ৰ লোকৰ লগতো আমি একেলগে ভাত খাব লাগে বা বেলেগ মিচিং দেউৰী চেউৰী চব আমি অসমীয়া চব একেলগে মিলাপ্ৰীতি ইয়াত আৰু ইয়াত আপুনি ফৌজত অহা মাত্ৰ আপোনালোকৰ সেই মিলাপ্ৰীতিটো আহিয়ে যাব আৰু যিহেতু মই এইটোৱে ক'ব বিচাৰিছোঁ যে এইবোৰ কথা কেলৈ কৈ আছোঁ মানে আপোনালোকে এইবোৰ কথা কোৱাৰ উদ্দেশ্যটো হৈছে আপোনালোকে মানে 4th গ্ৰেড চাকৰি পোৱাৰ পিছতো মানে দৰমহাটো কম বুলি আপোনালোকে নহাকৈ নাথাকিব আৰু ইয়াত অহাৰ পিছত আপোনালোকে বেলেগ ইণ্টাৰভিউ দিব পাৰিব আপোনালোকে বেলেগ ইণ্টাৰভিউ দি থাকিব সেইটো ইণ্টাৰভিউ নোপোৱালৈকে আপুনি ইয়াত কৰি থাকক সেইটো পথে মই কথাকেইটা ক'লোঁ আৰু যিহেতু কাট অফটো আপোনালোকক ক'লোৱে যে কাট অফটো কিমান যাব আৰু মোটামুটি কাট অফটো এইবাৰ এই 33 মানৰ পৰাই আহিব খালি 33 মান পাওঁতেও আপোনালোকৰ পাবলৈ মানে অলপ কষ্ট হৈছে এইবাৰ অলপ কষ্ট যিহেতু কেণ্ডিডেট বেছি কাৰণে এইবাৰ কষ্ট হ'ব 33 পাবলৈ আৰু এইবাৰ সেইটো আপোনালোকে জানেই যে কাৰ কেনেকুৱা ইণ্টাৰভিউ হৈছে তাৰ ওপৰত আপোনালোকে নিজে গম পায় মোৰ বোলে ইমান নাম্বাৰ পাম ড্ৰেছ পোছাক বোলে মই ভাল পিন্ধি গৈছিলোঁ মই ইমান নাম্বাৰ পাম সেইটোৰ ওপৰত এই ভিডিঅ'টো লৈ আহিলোঁ আৰু যিহেতু দুই এদিন নহয় মানে 2 এমাহৰ পিছত মানে আপোনালোকৰ কাট অফটো দিব ধৰক আৰু কাট অফ আপোনাৰ ৰিজাল্ট দিয়াৰ আগত আপোনালোকৰ য'ত ইণ্টাৰভিউ দিছিলে তাত আপোনালোকৰ কাট অফ লিষ্টটো মাৰিব আমি যিহেতু সেইটো অফলাইন মাৰিব অনলাইন নিদিয়ে সেইটো আৰু ময়ো যেতিয়া গুৱাহাটীত দিছিলোঁ মানে মই গুৱাহাটীত দি পেলানি ৰিজাল্ট দিয়াৰ আগত মানে আমি কাট অফ লিষ্ট পাই গৈছিলোঁ ক'ত কিমান নম্বৰ পাইছিলোঁ মই কিমান নম্বৰ পাইছিলোঁ সেয়েহে মই আপোনালোকক ক'ব পাৰিছোঁ মানে আৰু যিহেতু মই এতিয়া আপোনালোকক দেখাম বুলি ভাবিছিলোঁ যে কাট অফ মই কিমান নম্বৰ পাইছিলোঁ যিহেতু মোৰ সেইখন ফটোখন মোৰ লগৰ এজনে প্ৰেজেণ্ট কৰিছিলে গুৱাহাটীত থকা মানে ফটোখন এতিয়া যিহেতু আমি 2023 চনতে ভৰ্তি দিয়কচোন 2 বছৰ হৈ গ'ল সেয়েহে মোৰ ফটোখন মানে বৰ্তমান মোৰ মোবাইলত নাই সেয়েহে আপোনালোকক দেখাব পৰা নাই সেয়েহে মই আপোনালোকক মোৰ ৰিজাল্ট শ্লিপখনকে দেখাম বুলি ভাবিছোঁ আৰু এইখনেই মোৰ ৰিজাল্ট শ্লিপখন চাই লওক আপোনালোকে মই ৰিজাল্ট ইয়াতে পাইছিলোঁ এইখন আছিলে মোৰ ৰিজাল্ট লিষ্টখন আৰু এয়াই আৰু ভিডিঅ'টো ইমানেই আপোনালোকে কিবা আৰু প্ৰশ্ন সুধিবলগীয়া থাকিলে প্ৰশ্ন সুধিব পাৰে মোক কমেণ্ট কৰিব লাইক কৰিব আৰু পাৰিলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু কিবা যদি প্ৰশ্ন হয় আপোনালোকে মোক কমেণ্ট কৰিব পাৰে মই সকলো কমেণ্টৰ ৰিপ্লাই দিওঁ আৰু ধন্যবাদ আজিলৈ বাই বাই